নমস্কাৰ, মই বৰ্তমান উঠিছোঁ বঙাইগাঁও জিলাৰ জৈগপাৰ বৰপাৰাত আৰু বৰপাৰা ঢাকিয়াপাৰা LP স্কুলত উপস্থিত আছোঁ আৰু ৰাজ্য চৰকাৰৰ যি নিৰ্দেশ এই নিৰ্দেশ মৰ্মে গুণোৎসৱত আজি তৃতীয় পৰ্যায়ত অনুষ্ঠিত হৈ আছে আৰু তৃতীয় পৰ্যায়ৰ অনুষ্ঠিত গুণোৎসৱ বঙাইগাঁও জিলাৰ লগতে আৰু 10খন জিলাত অনুষ্ঠিত হৈ আছে আৰু বঙাইগাঁও জিলাত মই বৰ্তমান বৰপাৰা ঢাকিয়াপাৰা LP স্কুলত আছোঁ আৰু ঢাকিয়াপাৰাতো অন্যান্য অঞ্চলৰ দৰে ইয়াতো গুণোৎসৱৰ প্ৰভাৱ পৰা দেখা গৈছে আৰু ইয়াতে বৰ্তমান গুণোৎসৱৰ যি পঠন প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া চলি আছে আৰু সেই সম্পৰ্কে আপোনালোকক এই বিদ্যালয়ৰ শিক্ষকসকলৰ লগত কথোপকথন কৰিম আৰু আপোনালোকে চাই আছে এই বৰ্তমান বৰপাৰা ঢাকিয়াপাৰা LP স্কুলত পৰীক্ষা অনুষ্ঠিত হৈ আছে আৰু সেই দৃশ্যাংশসমূহ নিউজৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক, পৰীক্ষা অনুষ্ঠিত হৈ আছে। আমাৰ সেই বিদ্যালয়ৰ শিক্ষকগৰাকীৰ লগত আৰু ছাত্ৰ ছাত্ৰীৰ লগত কথোপকথনৰ চেষ্টা কৰিম। গুণোৎসৱৰ তৃতীয় পৰ্যায়ত আপোনালোকৰ বিদ্যালয়ত অনুষ্ঠিত হৈ আছে আৰু এই সম্পৰ্কে আপুনি কি ক'ব? নমস্কাৰ, মোৰ নাম শ্ৰী বিমল বৰ্মন। মই বৰপাৰা ঢাকিয়াপাৰা প্ৰাথমিক বিদ্যালয় বৰ্তমান হেড টিচাৰ হিচাপে পোষ্টত আছোঁ। তো আজি আমাৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ প্ৰথমটো দিন। তো আমি গুণোৎসৱটো বৰ্তমান আমাৰ প্ৰথমটো অনুষ্ঠিত কৰি আছোঁ। তো এইখিনিয়ে। কিমানজন ছাত্ৰ ছাত্ৰীয়ে অনুষ্ঠিত আমাৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 54 জন। তাৰে 51 জনৰ নাম আহিছিল, মানে 3 জন আমাৰ নতুনকৈ আহিছে, তো সিহঁতৰ নাম অহা নাই। আজি আমাৰ টোটেল 51 জনে উপস্থিত আছে, মানে 100% উপস্থিত আছে। কিমানগৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে আপোনালোকৰ বিদ্যালয়ত? আমাৰ বিদ্যালয়ত 2গৰাকী শিক্ষক আছে। আজি কি পৰীক্ষা আছে? আজি আমাৰ প্ৰথম আছে, ক্লাছ 2ৰ পৰা 5ম শ্ৰেণীলৈকে। ঠিকে আছে। আপোনালোকে চালে আমাৰ বৰপাৰা ঢাকিয়াপাৰা LP স্কুলৰ প্ৰধান শিক্ষকগৰাকী কিছুমান মন্তব্য কৰিলে। এতিয়া এই বিদ্যালয়ৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম। আমি বিদ্যালয়ৰ ভিতৰৰ ফালে আমি যাই আছোঁ। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিলে আৰু এখেতসকলৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ লগতো মই কথোপকথনৰ চেষ্টা কৰিম। কি পৰীক্ষা আছিল তোমাৰ? নমস্কাৰ, মোৰ নাম জ্যোতিকা সৰকাৰ। হয়, তুমি কোন ক্লাছত পঢ়া? মই ক্লাছ 4ত পঢ়ো। কি পৰীক্ষা আছিল আজি? প্ৰথম পৰীক্ষা আছে। হয়, ধন্যবাদ। ইয়া চাইছে এই বৰপাৰা ঢাকিয়াপাৰা LP স্কুলৰ এগৰাকী ছাত্ৰীৰ লগত কথা পাতিলোঁ। এতিয়া আন এজন ছাত্ৰীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এয়া চাওক, ক্লাছ 5ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে উপস্থিত আছে। কি পৰীক্ষা আছে আজি তোমালোকৰ? আমাৰ আজি গুণোৎসৱৰ প্ৰথম দিন। কি পৰীক্ষা আছিল? আজি আমাৰ পাঠ আছে। পাঠদান পৰীক্ষা না? তাৰপিছত কোন ক্লাছত পঢ়া তুমি? মই ক্লাছ 5ত পঢ়ো। হয়, ইয়া চাইছে বৰপাৰা ঢাকিয়াপাৰা LP স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিলোঁ। ৰাজ্যৰ প্ৰতিটো পৰ্যায়ত গুণোৎসৱ প্ৰক্ৰিয়া চলি আছে আৰু এই প্ৰক্ৰিয়াৰ কিছু অংশ বৰপাৰা ঢাকিয়াপাৰা LP স্কুলৰ পৰা দেখাবলৈ চেষ্টা কৰিলোঁ।